মলত পেলব ভয় দাদা কিমান বিক্রমের যুজি আমার পিতৃ এই তিডখর মধ্যত সৃষ্টির হন্তক বলি হইছিল পরিচিত কিন্তু ভাই দাদা এই পুরুষ দেবতাই দেবতাই দেবতা সলনরে আমার পিতৃকে নিধন করি বারে বারে বঞ্চিত করিছে আমাক স্বর্গ হুখর পরা এই হেতু নিন্দা করে আমাক এই জগৎ বাখিয়ে ভাই এই দেবতার উপরত প্রতিশোধ লবর ভাবে প্রস্তুত করা মোর চতুরঙ্গ দৈত্য বাহিনী কথা দাদা হয় দেবতার দম্পতি বারুকই লাঞ্ছিত আমি অপসরর নিত্য গীতত মতলিয়া দেবতাই এইবার স্বর্গত দেখিব দানবর স্বর্গত দেখিব দানবর দণ্ড অকলু প্রস্তুত আছে লাগে মাথু তোমার আদেশ প্রলয় মহাপ্রলয় ঘোষণা করি অমরাবতীপুর বেজলি বেগারে প্রবেশিম অমরাবতীপুর দাদা দানবর প্রচন্ড শক্তি সারখার করিম অমরাবতীপুর উত্তম অতি উত্তম ভয় এই দেবতার ক্ষমে চুচিবর ভাবে কঠোর কঠোর প্রশিক্ষণে প্রশিক্ষিত করা মোর দৈত্য বাহিনী ব্রহ্মার পরে বলিয়ান আমি তুই ভয় এইবার অমরাবতীপুর চলিব দানবর তাণ্ডব নিদ্রা রম্ভা মেনকা তেলোত্তমা আদি নিত্য গীতরে দানবর রাজসভা অবকুনি বলো 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 দাদা এতিয়াই অমরাবতীপুর করো আক্রমণ জয় দৈত্যরাজদর জয় দৈত্যরাজদর জয় মহামহাবীর গদর জয় 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 জয়ধ্বনি করি চলে দুয়ো দৈত্য বীর আরে পদভরে বহুমতি কম্পে ধরা ধর পদভরে বহুমতি কম্পে ধরা ধর অচৰিত সিংহ দ্বাৰত শুনিছো শত্ৰুৰ জয়ধ্বনি কাৰ্তিক পৱন দেৱৰাজ সৰ্বনাশ হল ঘূৰ দৈত্য পুত্ৰ কীৰ্তি আৰু বাসে যুদ্ধৰ হাজেৰে ৰাজদুৱাৰত হৈছেহি উপস্থিত কি হয় দেৱৰাজ
সাজু হোৱা সকলোটি যিকোনো প্ৰকাৰে আমি উঠিব লাগিব সেই দুৰন্ত অসুৰক বলক জয়ী নাথাকি আমি যুদ্ধৰ হাতেৰে সৰ্জিত সংগই দেৱৰাজ যাবৰ কোনো নাই প্ৰয়োজন আমি নিজেই আহি দেখা দিছো কীৰ্তি আৰু বাখে ঐ কিবা হেতু তহঁতে বিনা দুখতে স্বৰ্গ ৰাজ্য কৰিছ সকলো জানিবি ইন্দ্ৰ মাত্ৰ ক ইচ্ছাই বন্দী স্বীকাৰ কৰিবি নে এই মূৰ্খ এই পুৰন্দৰ বন্দিত নাপাবি পৰিত্ৰাণ আজি তহঁতে দেৱতাৰ হাতে কি চাই আছ দেৱগণ মুহূৰ্ততে ইহঁতক কৰাক্ৰমণ দেৱ পুৰন্দৰ এই নিখিতা হতৰ দুবাহুৰ শক্তি বলা বলা ভাই এই মুহূৰ্ততে আৰোহণ কৰিম আমি স্বৰ্গৰ ৰাজসিংহাসন বলা বৃথা হল দেবল দেবে অগস্তের হেক শ্রেষ্ঠ বিফলে গল সামান্য ক্ৰোধৰে মুখবৰ্তী হয়ে হে মই কি কৰি পেলালো আপুনি দেখিলে দেবল দেৱ আৰু এদিনে এই সমুদ্ৰৰ তৰংগই লৈ যাব আমাক বহু দূৰলৈ মানৱে জানো তাৰ পাৰাপাৰ পাব মহৰিষি দেবল দেৱ মহৰিষি তেনে এক ভয়াবহ সমুদ্ৰৰ বায়ুৱে পিছলাব পাৰে মোক নিজ লক্ষ্যৰ পৰা সেই বুলি নিজ লক্ষ্যৰ পৰা বিচলিত হলে হ'ব জানো মহৰিষি মই আজি লজ্জিত হব দাবিৰৰ ৰজা ইন্দ্ৰ দৈম্যকে বিনা দুখতে অভিশাপতি সমস্ত দেখি সমাজক মই লজ্জিত কৰিলো মহৰিষি দেবল দেৱ মোৰ নিজৰ জীৱনৰ ওপৰতে ধিক্কাৰ উপজিছে মোৰ আজীৱন সাধনা তপ সকলোকে পদানত কৰি মই মোৰ তপস্বী জীৱনতে কালিমা সাধিলো ধৈৰ্যৰ বান্ধে কিয় ছিঙিব খুজিছে মহৰিষি আপোনাৰ এই তপস্বী জীৱনত কলংক পৰিলে বুলি ক'লে কোনে কিয় মহৰিষি সেই ইন্দ্ৰৰ সহস্য লোচনে নোহে জানো অভিশাপ গৌতম ঋষিৰ আৰু মহৰিষি
সেই দক্ষৰ সাপৰ ফলত হোৱা নাই জানো চন্দৰ পতন? হে দেৱলদেৱ, মহৰ্ষি, অৱশ্যেই আপুনি নেত্ৰ গৰ্ভ হাৰোৱা সান্তনা মোক কৰিছে প্ৰদান। তথাপিও দেৱলদেৱ, চন্দ্ৰ আৰু ইন্দ্ৰৰ অপৰাধ আছিল, কিন্তু দাবিৰৰ ৰজা ইন্দ্ৰদম্য, তেওঁৰতো কোনো নাছিল অপৰাধ। মহৰ্ষি, আপুনি পুনৰ তপস্যাৰ কৰক আয়োজন। হে দেৱলদেৱ, অচিৰেই মই গংগোত্ৰীৰ তীৰলৈ যাত্ৰা কৰি গংগোত্ৰীৰ তীৰত গভীৰ ধাৰাতে ধাৰস্থ হৈ পুনৰাই ঘূৰাই আনিম মোৰ তপস্বী জীৱনৰ সকলো প্ৰাণ। অৱশ্য শীঘ্ৰ। গতিকে দেৱলদেৱ, মহৰ্ষি, কোনো পলম নকৰি আমি এবে যাত্ৰাৰ কৰো আয়োজন। বলক মহৰ্ষি। ঘোৰ দৈত্যপুত্ৰ কীৰ্তি আৰু বাসে আক্ৰমী স্বৰ্গপুৰ দেৱতাক নিৰ্বাসন দি ত্ৰৈলোক্যত ঘটাইছে সন্ত্ৰাস। অহংকাৰী স্বাৰ্থপৰ আজি দেৱ পুৰন্দৰে পাইছে আজি তাৰ যোগ্য পুৰস্কাৰ। প্ৰণাম প্ৰভু। প্ৰণাম সৃষ্টিকৰ। কওক সৃষ্টিকৰ, কিবা হেতু আপোনাৰ সৌৰাগমন? হে জনাৰ্দন, কি কম সবিশেষ, সৃষ্টি মই কৰিলোঁ বিশেষ। তথাপিতো প্ৰভু যেন ক'ৰবাত ত্ৰুটি ৰৈ গ'ল, কি কৰিম প্ৰভু কওক সবিশেষ। পদ্মযোগী, সৃষ্টিৰ জানো শেষ হ'ব পাৰে? গতিকে আপুনি আপোন কৰ্তব্য কৰি যাওক। কিন্তু ব্ৰহ্মদেৱ, এইবাৰ আপুনি যি সৃষ্টি কৰিলে সি জানো ত্ৰৈলোক্যত কঁপনি নুতুলিব? প্ৰভু, অৰ্থাৎ কীৰ্তি আৰু বাস। কীৰ্তি আৰু বাসক প্ৰকৃতিৰ হাতত মৃত্যুৰ বৰদান দি মোকো কিন্তু হ'ব সেই প্ৰকৃতি দুৰ্জয় দৈত্য শক্তিৰ মুখামুখি হ'ব পৰা সেই নাৰী শক্তি কোন ব্ৰহ্মদেৱ? প্ৰভু, তেন্তে সেই দৈত্যৰ বিনাশ কিদৰে সম্ভৱ হ'ব? সম্ভৱ হ'ব সৃষ্টিকৰ, কিন্তু সৃষ্টিকৰ প্ৰভু, অন্য এক চিন্তাইহে মোৰ নিদ্ৰা কৰিছে। প্ৰভু, স্বয়ং জগতৰ পালনকৰ্তাৰ নিদ্ৰা হৰণ কৰা চিন্তা কি হ'ব পাৰে প্ৰভু, জানিব পাৰোঁনে? চতুৰ্মুখ হয় ব্ৰহ্মদেৱ। মোৰ পৰম ভক্ত ধাৰ্মিক ইন্দ্ৰদম্য ৰজাক অগস্ত্য ঋষিয়ে অভিশপ্ত কৰোৱাই গজেন্দ্ৰ ৰূপ ধাৰণ কৰোৱালে। প্ৰভু, ইন্দ্ৰদুৰ্মৰ হস্তিৰূপ ধাৰণ? হয় ব্ৰহ্মদেৱ, আৰু আমাৰ হাততেই মুক্তি আছে বুলি তেওঁ বিধান কৰিলে। বাৰু বলক ব্ৰহ্মদেৱ, বহি সেই নিৰ্জন স্থানত মোৰ সেই পৰম ভক্তক
কিদৰে মুক্তি দিব পাৰি তাৰে আলোচনা কৰোঁগৈ। ভাল নিৰঞ্জন, ব'লক। সন্তুষ্ট হল দেৱৰাজ আজি আমাৰ নৃত্যত, প্ৰদান কৰিলে মোক অপেশ্বৰী সহিতে স্বৰ্গৰ অতুল সম্পদ। বৰ্তমান কাননত মোৰ নাই একো প্ৰয়োজন, গতিকে খন্তেকো মই আৰু নকৰোঁ পলম। প্ৰক্ষালন কৰি দেহা মোৰ যমুনাৰ শীতল জলত, মনোকামনাময় করগৈ পুরন। জলকেলি করে দেখা গন্ধ বধিমান জলকেলি করে দেখা গন্ধর্ব ধীমান জলকেলি করে দেখা গন্ধর্ব ধীমান যাহা দেবতা প্রধান দেবতা প্রধান মন সুখে জলকেলি মন সুখে জলকেলি কৰিবা কলা জলকেলি কৰে দেখা গন্ধৰ্ব ধীমান মারিলে গদুব গয়া যমুনার জলে মারিলে গদুব গয়া যমুনার জলে রাম হরি রাম হরি রাম হরি রাম হরি আহিছে ব্ৰাহ্মণে নাম তেওঁ দেৱল। নামিবহি ব্ৰাহ্মণে যমুনাৰ শীতল জলত, গতিকে খন্তেকো মই নকৰোঁ পলম। ভয়াতুৰ সেই ব্ৰাহ্মণক ভালদৰে ভয় খুৱাম মই। খন্তেকো মই নকৰোঁ পলম। ডুব মাৰি এই যমুনাৰ শীতল জলত ভয়াতুৰ ব্ৰাহ্মণক আজি মই দেখুৱাম মোৰ বলৰ বিক্ৰম।
বৈশাখ মাহরাজি পবিত্র শুক্লা একাদশী কাত্যায়নী ব্ৰত আজি ধৰিব সকলোৱে। ব্ৰতৰ অন্তত আশ্ৰমত ভোজন আৰু ঋষিৰ সম্ভাষণ পুৱাতেই কৰিব লাগিব। অপৰাহ্ন বেলা হলে উপগত একাদশী সন্মিলিত হ'ব আকাশতে। সেয়েহে স্নান কৰি নিৰ্মল জলত তপৰ কৰো সূচনা। হরি ওম তচ্ছপ। দেখা দে এই দেৱলাৰ সন্মুখত। ভয় খোৱালো দেও, আপোনাৰ ভয় খোৱালো। মূৰ্খ বেমৌচাৰী কৰতাই এই তপস্বী দেৱলাৰ ঘতে। দেও অধম গন্ধৰ্ব অধম গন্ধৰ্ব যে তোর তাই জলগ্রাহতনা দিতানে ভয়াবিত করে নিমক এতিক্ষণে তিরতক বিখন অভিয়াপ মূর্খ এতিক্ষণে তাই জলগ্রাহর রূপদান। ও নাজানি কৰিলে অপৰাধ নিষ্গুণে তুষ্ট হৈ এই মহাপাপীৰ দুখ ক্ষমা কৰ।
হো এনে তোরে তুমি ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে অৱশ্যই ক্ৰোধিত হলো মই। সেয়েহে দিলো তোমাক ভীষণ অভিশাপ। মণিবৰ অভিশাপৰ পৰি মোৰ মুক্তি উপায় দিয়ক। কিদৰে জীয়াই থাকিম মই জলৰ মাজত? মণিবৰ মোক মুক্তিৰ উপায় দিয়ক। মণিবৰ মোক মুক্তিৰ উপায় দিয়ক। শুনা বৎস, পৰম ব্ৰহ্ম বিষ্ণুৰ চতুৰ্ভুজ ৰূপে দৰ্শন দিব তোমাক, আৰু তেওঁৰ সুদৰ্শন চক্ৰৰ চক্ৰাঘাতত মৃত্যু লভিব পাৰিলে মুক্তি লাভ কৰিবা তুমি। হো যোৱা তুমি এতিয়া সেই ত্ৰিকুট পৰ্বতৰ মাজে, আৰু তাৰ সেই গভীৰ সৰোবৰৰ মাজত জলগ্ৰাস ৰূপ ধৰি মুক্তিৰ অপেক্ষা কৰাগৈ। এতিয়া মই আহিলো। দেখিল হে বিশ্ববাসী, অতি সামান্য ভুলৰ বাবে এই গন্ধৰ্বৰ চকুৱে সামান্য ঋষি কৰি অপমান ডুব যাব লাগিব যমুনাৰ ঋষিৰ অভিশাপে মোৰ সৰ্বশৰীৰ দহিব লাগিছে। মই খাদ্যক অপেক্ষা কৰিব নোৱাৰো। ধৰি গন্ধৰ্ব দেখা সৰ্বজন কৰিল
দেৱৰাজ দেৱতাৰ দুখৰ নাই পৰিত্ৰাণ। দেৱৰাজ কতবাৰ দৈত্য দানৱৰ হাতত পৰাজিত হৈ অশেষ লাঞ্ছনা ভঞ্জিছো আমি দেৱতা সমাজে। কোন কক্ষণত অমৃত খাই অমৰত্ব লভিছিলো, যুগে যুগে আজি তাৰেই প্ৰায়শ্চিত্ত। দেৱৰাজ এইবাৰ নতুন সংকট কৃতি আৰু সঁচা কথা দেৱৰাজ। ব্যৰ্থ হ'ল দেৱশক্তি আজি সেই দানৱৰ ওচৰত। কাজি নিজৰ প্ৰাণ ৰক্ষাৰ হেতু দেৱতা সমাজ বনে বনে আত্মগোপন কৰিব লগা হৈছে দেৱৰাজ। ইয়াৰ এটা উপায়ৰ ব্যৱস্থা কৰিব লাগিব দেৱৰাজ। দেৱৰাজ কিবা এটা উপায় কৰক। দেৱগণ দেৱৰাজ দেৱৰাজ হে পদ্মবাণী, দেৱতাৰ সেৱা কৰক গ্ৰহণ। দেৱতাৰ সেৱা উঠা অমৰ মণ্ডলী। প্ৰভু, বুজিব পাৰিছো মই তোমালোকৰ অন্তৰৰ ব্যথা। দেৱতাৰ দুখৰ কেতিয়া অন্ত পৰিব? কওঁ হে চতুৰ্মুখ, দেৱতাৰ দুখৰ কেতিয়া অন্ত পৰিব? দৈত্য দানৱৰ হাতত নিৰ্যাতিত হৈ আমি বনে বনে ঘূৰি ফুৰিছো অনাই বনাই। কওঁ হে চতুৰ্মুখ, দেৱগণ কৃপা কৰি অন্তৰ্যামী প্ৰভু দয়াময়ৰ হাতত স্তুতি আৰাধনা কৰিলে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। ব'লা সকলোৱে এবে হৰিৰ আৰাধনা কৰোঁ। বলক চতুৰ্মুখ, ব'লা। নমো নারায়ণ তোমার স্বর্গ ত্রস্ত আমি দেবতা সমাজ রক্ষা করা উঠক ব্ৰহ্মদেৱ, উঠা দেৱগণ। প্রভু কওক ব্ৰহ্মদেৱ, কি হ'ল তিৰুষৰ দুখৰ কাৰণ? মই হ'লে সমুলি বুজা নহয়। প্ৰভু নকলেও পাৰিছা বুজিব অন্তৰৰ ব্যথা। তৃতীয় আৰু বাখৰ ত্ৰাসত ত্ৰাসিত হৈ
দেৱতাই আপোনাৰ ওচৰত পৰিত্ৰাণ বিচাৰিছে। হয় প্ৰভু। হয় প্ৰভু। ব্ৰহ্মদেৱ, প্ৰভু আপোনাৰ বৰতে বুলি নুহে জানো কীৰ্তি আৰু বাস? কীৰ্তি আৰু বাস মৃত্যু ব্ৰহ্মদেৱ। নাই প্ৰভু সেই পুৰুষৰ হাতত। ব্ৰহ্মদেৱ, ঘোৰ দৈত্য পুত্ৰই আপোনাৰ পৰা যি বৰ লাভ কৰিলে, উচিত বিধান মই কৰিম দেৱেন্দ্ৰ। প্ৰভু হয় দেৱেন্দ্ৰ। কওক প্ৰভু। ব্ৰহ্মদেৱ, প্ৰভু অমৰক লৈ আপুনি যাত্ৰা কৰক স্বৰ্গধামে আৰু আৰু দৈত্যৰাজ কীৰ্তিক লগ কৰাৰ ব্যৱস্থা কৰক আৰু আৰু তেওঁৰ পিতৃ সন্তা শিৱহে বুলি জনাই স্বৰ্গপুৰ পুৰৰ দেৱতাক অৰ্পণ কৰাৰ পৰামৰ্শ প্ৰদান কৰকগৈ। ধন্য প্ৰভু। তেতিয়া তেতিয়া কি হ'ব প্ৰভু? তেতিয়া সেই ঘোৰ দৈত্যই তোমালোকক এৰি যাত্ৰা কৰিব শিৱৰ সমে ৰণৰ আৰু সেয়ে হ'ব সেই দুৰ্জয় দৈত্যৰ মৃত্যুৰ কাৰণ। ব্ৰহ্মদেৱ, প্ৰভু দেৱগণ, যাওক যাওক আপুনি এবে স্বৰ্গধামলৈ আৰু ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ। ভাল প্ৰভু। শুনিলা দেৱগণ? পদ্মপাণি গতিকে যাওঁ আমি বলা, কীৰ্তি আৰু বাস দৈত্যক সন্ধান চলাওঁগৈ। বলক পদ্মপাণি। ভয় দাদা স্বর্গ হোক লাভ করেছো যদিও আমি সন্তুষ্ট থাকিলে নহব। হয় দাদা। অতৃপ্ত পিতৃৰ আত্মাই শিয়ৰিব লাগিছে সৌৱা চোৱা দেৱতাৰ ৰক্ত লাগে বুলি। নিশ্চয় দাদা। হয় অমৰ দেৱতাৰ তপ্ত শোণিতেৰে ম্লান কৰিম পিতৃৰ আত্মাক। হয় পাছা কীৰ্তি প্ৰণাম প্ৰভু। উঠা ভক্তগণ, প্ৰভু সদায়ে তুষ্ট মই তোমালোকৰ কাষত। প্ৰভু শুনি সন্তোষিত হলো। প্ৰভু বাৰু কওকচোন প্ৰভু, কিবা হেতু আগমন আমাৰ কাষে? প্ৰভু কীৰ্তি, প্ৰভু শুনিছো দেৱতাক তোমালোকে দিছা নিৰ্বাসন। নাই দিয়া প্ৰভু। তেন্তে তেন্তে এই স্বৰ্গত দেৱতা আছেনে? প্ৰভু দানৱৰ প্ৰচণ্ড শক্তি সহিব নোৱাৰি বলৰীয়া দেৱতা গুচি গ'ল অৰণ্যৰ মাজে। বাৰু প্ৰভু, ভক্তৰ সন্মুখত সেই বলৰীয়া দেৱতাৰ নাম কিয় ল'লে প্ৰভু? অ প্ৰভু তাচ্ছিল্য বন্ধ কৰা কীৰ্তি। ত্ৰাচিল্য নহয় শত্ৰু, ত্ৰাচিল্য নহয় কীৰ্তি, প্ৰভু। তোমালোকৰ বিনাশৰ বাবে দেৱতাসকলে শিৱক আৰাধনা কৰি সাক্ষাৎ কৰিছে। গতিকে গতিকে তোমালোকে অলপ সুদৃষ্টি ৰাখি দেৱতাক সংস্থাপন দিয়া স্বৰ্গত। তাৰ মানে কি দেৱতাই আমাৰ লগত যুদ্ধ কৰিব আৰু দেৱতাই আমাক বধ কৰিব।
প্ৰভু ধৈৰ্য ধৰা তোমালোকে যাক বৈৰীভাৱে কৰিছা নিক্ষেপ প্ৰভু তেওঁলোক তোমালোকৰ পিতৃ সন্তান নহয় তেন্তে কোন তেন্তে ঐ, আমাৰ পিতৃ সন্তান কোন প্ৰভু ব্যক্ত কৰক অ প্ৰভু আমাৰ পিতৃ সন্তান কোন তোমালোকৰ পিতৃ সন্তান দেৱাদিদেৱ শিৱ শিৱ হয় কীৰ্তি শিৱ শূলপাণি তোমালোকৰ পিতৃ সন্তান আমার পিতৃ সন্তান দেবাদিদেব মহাদেব ও ভাই দাদা চতুর্দিকে বিচার করে এই ভঙ্গ অহংকারক বন্দী করার ব্যবস্থা করা অবশ্যই দাদা মুহূর্ততে কৈলাসপুরীত আমি করিম যুদ্ধৰ ব্যৱস্থা শেষ কৰিম নন্দী ভিংগী সহিতে 36 কোটি দেৱতাক লগতে শেষ কৰিম শিৱৰ নাম ধৰণীৰ পৰা গতিকে বলা ভাই বলন্দ করে বিচার করো আমি এই শিব বলো দাদা মহাদেব প্রভু শ্রীক্ষেত্র পালবি আমি প্রভু এই তীর্থস্থানে মহা যোগীগণে করে ইষ্ট দেবতা কঠোর সাধনা প্ৰভু সঁচাকৈয়ে অপূৰ্ব দৃশ্য ৰাখি এনেকুৱা দৃশ্য ক'তো দেখা পোৱা নাই দেবী প্ৰভু আৰ্যবত ভট্টৰ নাভিস্বৰূপ জম্বুদ্বীপৰ অৱস্থান প্ৰভু গংগা যমুনা সৰস্বতী লগ হৈ ত্ৰিবেণী সংগম ৰূপে হৈ পৰিচিত প্ৰভু আৰু ইয়াতেই বাস কৰে মোৰ শত সহস্ৰ ভক্তগণে প্ৰভু আৰু তাৰ পাছত কি প্ৰভু দেৱী লিংগৰাজৰ বিষয়ে মই তোমাক আগতেই কৈছো প্ৰভু হিমৰ প্ৰভাৱিত হিমাচল নাম প্ৰভু যিজনে একান্ত মনে মোক কৰিব স্মৰণ এই স্থানে মই দিম হৃদয়ক দৰ্শন নিজ ইচ্ছামতে আৰু ইয়াতেই সদা বিৰাজমান ওমকাৰ ধ্বনি প্ৰভু আৰু বিলম্বৰ নহয় প্ৰয়োজন বলক নাথ শাস্ত্ৰ কৰোঁ আমি আমাৰ জীৱন বলা প্ৰিয়ে বলক প্ৰভু চলাত নপালো সংবেথে পলরি অহংকার দাদা আমার ভয় উঠিব হল অন্তধ্যান প্রভু হে প্রভু নগর সেৱা গ্রহণ করো প্রভু উঠাও বৎস দৈত্যপতি তোমালোকক বৰ চিন্তিত যেন দেখিছো
কোৱা দৈত্যপতি প্রভু আছে জানো দৈত্যৰ চিন্তাৰ কাৰণ প্রভু আমি দুয়ো ভাই মিলি ত্রিভুবন করিলু চলাত কিন্তু প্রভু নাপালো সম্বেথেই আমার পিতৃসন্তা মহাদেৱৰ দৈত্যৰাজ মহাদেৱ বৰ্তমান তোমালোকৰ ভয়ত কৈলাশ ত্যাগ কৰি মৰ্ত্যধামে কৰিছে বা হয় দৈত্যৰাজ গতিকে যোৱা দৈত্যৰাজ যোৱা এবে তোমালোক মৰ্ত্যধামলৈ আৰু পিতৃ সন্তাৰ প্ৰতিশোধ লোৱাগৈ বেশ ময়ো যাওঁ নিজ কৰ্তব্যত সংগয় অগ্ৰহৰ যাওক প্রভু শুনিলা ভয় আমার ভয়তে মহাদেৱে মর্ত্যধামতে করিলে পলায়ন ওরা ভাই এই মুহূর্ততে আমি মর্ত্যধামলে গই তাক আমি নিধন করার ব্যবস্থা করি নন্দী ভেঙ্গি গণে বারে বারে আগবাঢ়িছে আমাকে পুনরায় ঘূৰি যাব লাগিব আমি কৈলাশ ধামে আজি আজি কিয় মোৰ মন বাৰে বাৰে হৈছে চঞ্চল নাই নাই জানি কিবা মহা বিপদৰ হৈছে এক জাননী কত পলাবি খেল আজ তোর ওপৰত লম আমি পিতৃসন্তাৰ ভীষণ প্ৰতিশোধ কলৈ পলাবি খেল কোন তো মালুক কিবা হেতু হব কাৰ্যত দি চাবি আঘাত ঘোর দৈত্যৰ নন্দন আমি কীৰ্তি আৰু মোৰ ভয় বাস আমি তোৰ ওপৰত লম মই পিতৃসন্তাৰ ভীষণ প্ৰতিশোধ বেশ তেন্তে হেই হওক দলখন কৰাজিত হতে হিবৰ ৰুদ্ৰ Yeah!
Yeah!